यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান সময়ত কৃষি কাৰ্যৰ কাৰ্যপ্ৰণালীলৈ বহুতো পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনে মানুহৰ খাদ্যাভাসলৈও পৰিৱৰ্তন কঢ়িয়াই আনিছে। বিশেষকৈ বৰ্তমানৰ স্বাস্থ্য সচেতন মানুহে জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। যোগাযোগ ব্যৱস্থাৰ সুচলতাই সকলো সামগ্ৰী সকলো অঞ্চলতে সুলভ কৰি তুলিছে। তাৰোপৰি প্লেটফৰ্মবোৰেও ইয়াক সহজ কৰিছে। কৃষি খণ্ডৰ লগত বৈজ্ঞানিক পদ্ধতিৰ ব্যৱসায়িক পৰিচালনাৰ ওতঃপ্ৰোত সম্বন্ধ গঢ় লৈছে। বিশেষকৈ বৰ্তমান সময়ত নগৰীয়া অঞ্চলৰ বিস্তৃতিয়ে মানুহৰ বজাৰ সমাৰকৰণৰ সময় সীমিত কৰিছে। সেয়ে গুণগত মানসম্পন্ন কৃষিজাত সামগ্ৰী পোৱাৰ বাবে দিনক দিনে ক্ৰেতাই প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ক্ৰমাগত প্লেটফৰ্মৰ ব্যৱসায়িক পৰিকাঠাম বিস্তৃত হৈ পৰাৰ ফলস্বৰূপে বহু ন অনুষ্ঠান জড়িত হৈছে প্লেটফৰ্মসমূহত। গুণগত মানসম্পন্ন খাদ্য সামগ্ৰীৰ মাৰ্কেটিং ধাৰণাৰ বহুতো বৈচিত্ৰতা আছে। এই বৈচিত্ৰ্যময় দিশটো সম্পৰ্কে মহকুমা কৃষি বিষয়া শ্ৰী বিপুল দাসে অতি সহজভাৱে বুজাই এনেদৰে কয়। ইয়াত দেখা গৈছে একচুৱেলি আমি দুখন বেনাৰ দেখা পাইছোঁ। এখন হ'ল অৰ্গা ফাৰ্ম, তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি লগতে বেল পেপাৰ জাতীয় এক্সটিক ভেজিটেবলছ প্ৰডাকশ্যন কৰি আছে। 2 নম্বৰখন হ'ল আপোনাৰ ফাৰ্মলি। ফাৰ্মলি একচুৱেলি ৰিপ্ৰেজেণ্ট কৰে ব্ৰাইট ক্ৰপ বুলি এটা অৰ্গেনাইজেশ্যনে, আৰু আমাৰ ঠিক অৰ্গা ফাৰ্মৰ দৰে ব্ৰাইট ক্ৰপেও দুজন উদীয়মান যুৱকে এইটো আজি 3-4 বছৰ আগৰ পৰা এইটো কৰি আছে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত, আৰু তেওঁলোকে অলৰেডি যোৱা 2 বছৰৰ পৰা প্ৰডাক্টবিলাক লঞ্চ কৰিছে বিভিন্ন ৰিটেইল আউটলেট, ইভেন আমাৰ এমাজনতো। আৰু দুইজনে খুব উদ্যমী ল'ৰা। এজনে ৰিপ্ৰেজেণ্ট কৰে অসম আৰু গোটেই নৰ্থ ইষ্টত। তেওঁলোকে অসম আৰু নৰ্থ ইষ্টত বিভিন্ন কৃষকক এডপ্টেশ্যন কৰি লৈ বা তেওঁলোকে শিকাই বুজাই লৈ তেওঁলোকক উৎপাদনটো কৰে, আৰু তেওঁৱে এজন ফ্ৰেণ্ড। গতিকে তেওঁলোক দুইজনেই আপোনাৰ মাষ্টাৰ MBA কৰা ছাত্ৰ, আৰু দ্বিতীয়জনে কলিকতা পশ্চিমবংগত এই কামখিনি কৰি আছে, আৰু তেওঁলোকে প্ৰডাক্টবিলাক অলৰেডি বজাৰত উলিয়াইছে। কিন্তু এতিয়া ৰিচেণ্টলি অৰ্গা ফাৰ্ম আৰু ব্ৰাইট ক্ৰপে দুইটাই মিউচুৱেলি মাৰ্কেটিং কৰিব খুজিছে। আমি সকলোৱে জানো যে একচুৱেলি যিমানে আৰ্বানাইজেশ্যন নগৰ অঞ্চলৰ ডেভেলপড হয় সিমানে মানুহৰ সময়বিলাক কমি যায়। ইভেন পকেটত পইচা আছে, খাবলৈ ইচ্ছাও আছে, কিন্তু বজাৰ কৰাৰ সময় নাই কাৰো ভাল বস্তু। বজাৰত গৈ পেলাই গাড়ীখন পাৰ্কিং কৰি বস্তুখিনি কিনি ঘৰত যোগান ধৰাৰ তেওঁলোকৰ সময় নাই। তো এই কনচেপ্টটো মনত ৰাখি দুইটা গ্ৰুপে লগ লাগিছে, আৰু তেওঁলোকে প্ৰথমতে আমাৰ গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ চাৰিওফালে এই মানুহখিনিক তেওঁলোকৰ মানে খুব প্ৰিমিয়াম প্ৰডাক্টবিলাক তেওঁলোক ঘৰৰ সন্মুখতে বিক্ৰী কৰিবলৈ প্ৰয়াস কৰি দুইটা গ্ৰুপ লগ লাগিছে। ব্ৰাইট ক্ৰপে তেওঁলোকৰ
নন পেৰিছেবল যেনেকুৱা চাউল অলৰেডি কৰে, চাউল, স্পাইচেছ, দালি আদি তেওঁলোকে অৰ্গেনিকেলি এৰেঞ্জ কৰিব। আৰু অৰ্গা ফাৰ্মে ভেজিটেবলছ অল ইনক্লুডিং লিফি অৰ্গেনিকেলি তেওঁলোকে বনাই পেলাই এইটো কৰি বক্স আকাৰে খুব ধুনীয়া তেওঁলোকে ডিজাইন কৰিম বুলি কৈছে আমাক। ডিজাইন কৰি উঠি যিবিলাক কনজিউমাৰ আছে সেই কনজিউমাৰবিলাকৰ ডোৰ ষ্টেপত জোন ৱাইজ তেওঁলোকে ডেলিভাৰী কৰিব। আৰু তেওঁলোকৰ কিছুমান ৰিটেইল আউটলেটো থাকিব, যাতে খাব খোজা মানুহখিনিয়ে এটা জেনুইন বস্তু, এটা প্ৰিমিয়াম কোৱালিটিৰ বস্তু তেওঁলোকে খাব পাৰে। তো এই বেছিক কনচেপ্টটো লৈ দুইটা ফাৰ্মে যোগ হৈছে। আৰু আমি দেখিছোঁ বৰ্তমান সময়ত একচুৱেলি আমি যদি বজাৰৰ ৰাস্তা দেখুৱাব পাৰোঁ, উৎপাদনৰ ক্ষেত্ৰত বেছি প্ৰব্লেম নহয়। কৃষকেও যদি পইচা পাইছে বজাৰৰ পৰা, প্ৰিমিয়াম প্ৰডাক্টৰ ক্ষেত্ৰত যদি প্ৰিমিয়াম পইচাটো পায়, কেতিয়াও পিছ হুহুকি নাহে। আৰু আজিকালি জনাৰ বুজাৰ মাধ্যম বহুত হৈছে, অকল বিভাগেই নাই, বিভিন্ন ছ'চিয়েল মিডিয়া, বিভিন্ন নেট ছিষ্টেম আছে য'ত তেওঁলোকে শিকি বুজি ল'ব পাৰে। আৰু এই ধৰণৰ হ'লেহে আমাৰ যিখিনি উচ্চ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে এই কৃষি কাৰ্যটোৰ লগত জড়িত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিব। আৰু এইখিনিতে মই উল্লেখ কৰি থওঁ যে এই যে 4জনৰ মই কথা কৈ আছোঁ, এই 4জন যুৱকেই কিন্তু অতি উচ্চ শিক্ষিত, খুব চোকা বুদ্ধিৰ ল'ৰা, কিন্তু তেওঁলোকে এগ্ৰিকালচাৰটো মনে প্ৰাণে আঁকোৱালি লৈছে। পৰম্পৰাগত কৃষি পদ্ধতিত সাধাৰণতে মুকলি পৰিৱেশত খেতি কৰা হয়। এনে পৰিৱেশত উষ্ণতা, পোহৰ, আৰ্দ্ৰতা আদি বহুবোৰ কাৰক নিয়ন্ত্ৰিত কৰিব নোৱাৰি। মাটিত মুকলি পৰিৱেশত কৰা কৃষিকাৰ্যত মাটিত থকা বিভিন্ন বেমাৰ, কীট পতংগ আদিৰ প্ৰাদুৰ্ভাৱ বেছি। কিন্তু ইয়াৰ বিপৰীতে আবদ্ধ পৰিৱেশত কৰা কৃষিকাৰ্যত উষ্ণতা, পোহৰ, আৰ্দ্ৰতা আদিৰ লগতে কীট পতংগ নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা অতি সহজে কৰিব পৰা যায়। বৰ্তমান সময়ত আবদ্ধ পৰিৱেশত কৰা কৃষিকাৰ্য যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। মাটিত কৰা কৃষিকাৰ্যত মাটিত থকা বিভিন্ন অণুজীৱ যেনে ভাইৰাছ, ভেঁকুৰ আদিয়ে গছসমূহক আক্ৰমণ কৰে। ইয়াৰ ফলস্বৰূপে উৎপাদক ক্ষতিগ্ৰস্ত হয়। মুকলিভাৱে কৰা খেতিত উষ্ণতা, পোহৰ আদি অন্যান্য পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ অৱকাশ নাথাকে। এনে নিয়ন্ত্ৰিত পৰিৱেশৰ বাবে শ্বেড হাউচৰ আৱশ্যক, যাৰ জৰিয়তে সকলো পৰিৱেশ নিয়ন্ত্ৰিত কৰি কৃষিকাৰ্যত আগবাঢ়ি যাব পাৰি। তাৰোপৰি মাটিবিহীন কৃষিকাৰ্যও বৰ্তমান জনপ্ৰিয় হৈছে। আবদ্ধ পৰিৱেশত কৰা খেতিত মাটিৰ পৰিপূৰক আধাৰৰূপে ককপিটৰ ব্যৱহাৰ বিস্তৃতি হৈছে। ককপিট ব্যৱহাৰৰ কিছু উপযোগিতা আছে। ককপিট 100% জৈৱিক আৰু নৱীকৰণযোগ্য। বতাহ আৰু পানী চলাচলৰ উপযোগীৰ লগতে পানী ধাৰণ ক্ষমতা বেছি। উচ্চ মানসম্পন্ন আৰু ক্ৰয় সামৰ্থ্যৰ ভিতৰত বাবে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে ককপিট 12 পৰা 14 ঘণ্টা পানীত তিয়াই থৈ 3-4 বাৰ পৰিষ্কাৰ পানীৰে ধোৱা হয় আৰু ইয়াৰ পিছত ৰ'দত শুকুওৱা হয়। মাটিবিহীন আবদ্ধ পৰিৱেশত ক্ষেত্ৰীৰ সমীপৰ শ্ৰী অমিত খোৱালাই চেৰী টমেটো আৰু বিভিন্ন ৰঙৰ কেপচিকামৰ খেতি কৰিছে। এই সম্পৰ্কত শ্ৰী অমিত খোৱালাই এনেদৰে ব্যক্ত কৰে। এতিয়া আমি ইয়াত প্লান্টছ লগাইছোঁ। এটা বেডত আমাৰ অলমষ্ট 200 প্লান্টছ আছে। এইটো 1000 স্কুৱাৰ মিটাৰ পলি হাউচ। ইয়াৰ কেপাচিটি হ'ল আমাৰ 4000 প্লান্টছৰ। এতিয়া আপুনি চাইছে ইয়াৰ মিডিয়া যোনটো আমি ইউজ কৰিছোঁ কমপ্লিটলি চইললেছ। এতিয়া এইবোৰ আপুনি চাব পাইছে, এইবোৰ প্লান্টছ চব ৰেড, য়েল্লো, অৰেঞ্জ বেল পেপাৰ হয়। আমি ৰিচেণ্টলি ট্ৰান্সপ্লান্ট কৰিছোঁ। সেইফালে আমাৰ চব গ্ৰ'ন হৈ গ'ল, মেচিয়ৰ হৈ গ'ল। এতিয়া উই আৰ গোয়িং টু হাৰ্ভেষ্ট দেট বাই টুডে অৰ টুমৰো। এইবোৰ আমাৰ এতিয়া 2 মাহমান আছে। when we are expecting production. ইয়াৰ মিডিয়া যদি আপুনি চাই অকল কোকোপিট আছে। We are providing nutrients to the cocoa for the plants to grow. আৰু একো আমি ইউজ কৰা নাই, এইটো কমপ্লিটলি চইললেছ টেকনলজি উইচ we are using for production. ইয়াত আপুনি যদি আমাৰ ফলবোৰ চাই তাত চাইজবোৰ, তাৰ কিমান ধুনীয়া হৈছে ফ্ৰুটছবোৰ। তাৰপিছত ইয়াত টেষ্টিং টুইনছ আমি ইউজ কৰি আছোঁ। এইটো আমাৰ হৈ গ'ল ক্ৰপ ছাপৰ্টৰ কাৰণে, যে ক্ৰপবোৰ পৰি নাযায় সেইফালে, সেইকাৰণে আমি ক্ৰপ ছাপৰ্টৰ কাৰণে ইউজ কৰিছোঁ। এইটো যদি আপুনি চাই ষ্টিকি ট্ৰেপছ, যদি আমাক এনেকৈতো আমি ফুল ভালকৈ প্ৰটেক্ট কৰি থৈ আছোঁ, তথাপিও অলপ
আহোঁতে যাওঁতে কেতিয়াবা ফ্লাইজকেইটা আহি যায়। এইটো ষ্টিকি টাইপবোৰ আমি থৈছোঁ কাৰণ যিমানো আপোনাৰ পোক চোক আছে চব সেইটোতে লাগি যায়, এটাও আমাৰ প্লাণ্টত গৈ মেলি নবহে। এতিয়া আপুনি যদি চাই এইটো প্লাণ্ট আমাৰ অলমষ্ট 20 ডেজৰ ক্ৰপ। এতিয়ালৈকে এইটো চাইছোঁ যিমান আমাৰ গ্ৰোথ হৈছে বহুত ভাল পাইছোঁ আমি চাই মেলি। 20 ডেজত আমাৰ গ্ৰোথটো ইমান ভাল পাইছোঁ আমি পুলিকেইটা। উই আৰ এক্সপেক্টিং অলমষ্ট 2 মান্থছত আমি ইয়াতো ভাল আমাৰ মেচিয়ৰ প্লাণ্ট হৈ যাব এইটো। আৰু ইয়াত অকল আমি কণ্ট্ৰল কৰিবলৈ প্ৰিভেণ্টিভৰ কাৰণে নিম অইল ইউজ কৰিছোঁ, যোনটোত আমি এজ এ প্ৰিভেণ্টিভ মেজাৰ আমি উইকলি বা উইথিন 10 ডেজ এবাৰ নিম অইল স্প্ৰে কৰোঁ, তাকি একো আপোনাৰ ইনছেক্টিচাইড এইবোৰৰ আপোনাৰ ইম্পেক্ট প্লাণ্টত নহয়। অৰ্গা ফাৰ্মত সাৰ পানী যোগানৰ ব্যৱস্থা অতি সুকলমে কৰিছে। কেন্দ্ৰীয়ভাৱে কৰা ফাৰ্টিগেশ্যন ব্যৱস্থা যথেষ্ট মনোগ্ৰাহী আৰু প্ৰয়োজন পূৰণ কৰিব পাৰিছে। পৰীক্ষামূলকভাৱে কৰা এই ফাৰ্টিগেশ্যন ব্যৱস্থা সম্পৰ্কত শ্ৰী অমিত খোৱালাই আমাক এনেদৰে কয়। এইটো আমাৰ নিউট্ৰেণ্ট হাউচ, য'ৰ পৰা আমি চব প্লাণ্টছত ফাৰ্টিগেশ্যন প্ৰভাইড কৰোঁ। এইটো যেনেকৈ আমাৰ মিক্সিং নিউট্ৰেণ্ট টেংক হ'ল 3টা, তাৰপিছত তাত আছে আমাৰ A আৰু B সলিউশ্যন টেংক, য'ত আমি নিউট্ৰেণ্ট বনাই মেলি থওঁ। আমি মিক্স আপ কৰোঁ ইয়াত মিক্সিং নিউট্ৰেণ্ট টেংকত, তাৰপিছত ইয়াৰ পৰা পাইপেদি ড্ৰিপত চব প্লাণ্টছত এইটো দি যায়গৈ। আমি বেলেগ বেলেগ প্লাণ্টছৰ কাৰণে চব বেলেগ বেলেগ মিক্সিং নিউট্ৰেণ্ট টেংক থৈছোঁ, কাৰণ এটাৰ পৰা ইউজ কৰিব নোৱাৰি, আমি বেলেগ বেলেগ নিউট্ৰেণ্ট থাকে চব প্লাণ্টৰ। আৰু এইটো ষ্ট্ৰাকচাৰটো আপুনি চাইছেনে, এইটো একদম নেচাৰেল ষ্ট্ৰাকচাৰ, ওপৰত খেৰ আছে, ট'টেল বাঁহৰ আছে আমাৰ। এইটো বনোৱাৰ কাৰণটো কি, প্লাণ্টছত কেতিয়াও গৰম পানী দিব নালাগে। যেতিয়া গৰম পানী দিব তাৰ ৰুটছখিনি জ্বলিব, আমাক ঠাণ্ডাত হ'ব লাগে পানীটো। এতিয়া এইটো ষ্ট্ৰাকচাৰত আমি একদম 36 ডিগ্ৰী টেম্পাৰেচাৰতো পানীটো একদম ঠাণ্ডা কৰি থ'ব পাৰিছোঁ, একদম গৰম নহয় পানীটো ইয়াত। সেইকাৰণে আমি ষ্ট্ৰাকচাৰটো একদম নেচাৰেল থৈছোঁ। বেলেগ বেলেগ প্লাণ্টৰ বেলেগ বেলেগ নিউট্ৰিশ্যন টেংক থৈছোঁ। B আমাৰ ষ্টক টেংক আছে, যোনটোত আমি নিউট্ৰেণ্ট বনাওঁ, তাৰপিছত আমি মিক্সিং নিউট্ৰেণ্ট টেংকত মিক্স কৰি চব প্লাণ্টছত পঠিয়াওঁ। কোকোপিট সাধাৰণতে বৰ্গাকৃতিৰ আকাৰত উৎপাদন থলীৰ পৰা বজাৰলৈ আহে। আবদ্ধ পৰিৱেশত কৰা খেতিত মাটিৰ পৰিপূৰক আধাৰ ৰূপে ব্যৱহাৰ কৰাৰ আগতে বৰ্গাকৃতিৰ কোকোপিটৰ টোপোলা গুৰি কৰা হয়। ইয়াৰ পিছৰ পৰ্যায়ত ভালদৰে পৰিষ্কাৰ পানীৰে ধোৱা হয়। এনে কৰিলে কোকোপিটত থকা অতিৰিক্ত লৱণভাগ আঁতৰি যায় আৰু কৃষিকাৰ্যৰ বাবে উপযোগী হৈ পৰে। মাটিৰ পৰিপূৰক ৰূপে কোকোপিটৰ ব্যৱহাৰ সম্পৰ্কত কৃষি উদ্যমী শ্ৰী অমিত গোৱালাই আমাক এনেদৰে কয়। এইটো আমাৰ কোকোপিট ৱাশ্বিং চেণ্টাৰ। আমি ইয়াত কোকোপিটৰ ব্ৰেক আনি মেলি ইয়াত আমি গোটেইখিনি তিয়াই মেলি থওঁ 2 দিনমান, তাকি যিমানো চল্ট আছে কোকোপিটত সেইবোৰ চব ৱাশ্ব আউট হৈ যায়। আৰু তাৰপাছত ইয়াত আমি তিয়াই মেলি যেতিয়া থৈ দিওঁ, তাৰপাছত আমি ইয়াত পৰা কালেক্ট কৰি মেলি আমাৰ ড্ৰাইং চেণ্টাৰত দিওঁ। এইটো এতিয়া আমি কোকোপিট ৱাশ্বিং চেণ্টাৰৰ পৰা আনিলোঁ। এইটো আমাৰ নেট আছে, যোনটো আমি লগাই থৈছোঁ, যে আপুনি চাব পাৰে ইয়াত কোকোপিট চব তিতি আছে, পানী তলৰ পৰা পৰি যায়, যে পানী ইয়াত নাথাকে। তাৰপিছত আমি ইয়াত মেলি দিম, চব মেলি এবাৰ আকৌ ৱাশ্ব কৰিম, যে ইয়াত যিমানো চল্ট আছে সেই চল্টখিনি ওলাই যাওক। সেইটো হোৱাৰ পাছত আমি আপোনাক যেতিয়া এবাৰ পূৰা গোটেইখিনি চল্টখিনি ওলাই যায়, তাৰপাছত আমি টেষ্টিং এটা কৰোঁ, যোনটো EC চেক বুলি কয়। EC কিমান আছে কোকোপিটত, যদি EC আমাৰ যোনটো আমাক যিমান লাগে, ফৰ এক্সাম্পল 0.3, 0.4 যদি সিমান পাইছোঁ আমি, তেতিয়াহ'লে ঠিক আছে, নহ'লে আকৌ ৱাশ্ব কৰোঁ, সেইটো লগে আনো। তাৰপাছত আমি ইয়াত আনি মেলি চব ড্ৰাইত দি দিওঁ, চব ড্ৰাই কৰিবলৈ থৈ দিওঁ। কোকোপিট ভালদৰে ধুই ইয়াক মেলি শুকোৱা হয়। শুকোৱাৰ পিছত ET মিটাৰৰ সহায়ত EC জমা হয়। সাধাৰণতে কোকোপিটত ECৰ পৰিমাণ 1.5 থাকে। প্ৰায়বোৰ শস্যত ECৰ পৰিমাণ 0.04 ECৰ আৱশ্যক হয়। এতিয়া আমি কোকোপিট ৱাশ্বিং চেণ্টাৰৰ পৰা আনি মেলি ইয়াত মেলিছোঁ। এইটো আমি নেট ইউজ কৰিছোঁ, যে যিমানো পানী আছে ইয়াৰ পৰা তিতি থাকে তললৈ পৰি যাওক। তাৰপাছত আমি ইয়াৰ ECটো চেক কৰিম। এতিয়া যেনেকৈ এইটো কোকোপিট আমাৰ ৰেডি হৈ আছে, ইয়াৰ ECটো আপোনালোকক দেখাওঁ। এইটো আমি ECটো চেক কৰিম। যদি আমাৰ ECটো এতিয়া 0.04 আছে, ECটো এইটো আমাক যিমান লাগে 0.05ৰ তলত সিমান EC আছে ইয়াত। এতিয়া আমি এইটো ইয়াৰ পৰা ইউজ কৰি মেলি ইয়াত অলপ ৱাশ্ব কৰি দিওঁ, সেইটো আনি মেলি ৱাশ্ব কৰি মেলি আকৌ আমি ড্ৰাই কাৰণে সেইফালে পঠিয়াই দিওঁ, যে চব বস্তু ইয়াত ড্ৰাই হৈ যাওক। ড্ৰাই হোৱাৰ পাছত আমি গ্ৰ' বেগত এইটো ফুল কৰোঁ, যে আমি এইটো মিডিয়া ইউজ কৰি মেলি প্লাণ্টটো গ্ৰ' কৰিব পাৰিম। আৰু ইয়াত আৰু বেলেগ মিডিয়াও আছে, যেনেকৈ লেকা আহে, ক্লে বলছ এইবোৰ, কিন্তু সেইবোৰ কষ্টলি হয় কম্পেৰিটিভলি টু কোকোপিট।
এই কোকোপিটবোৰ ৰিইউজেবল হয়। আমি এবাৰ ইউজ কৰিলোঁ, এটা চাইকেল প্ৰডিউচ কৰিলোঁ, সেইটোত আকৌ আমি নিউট্ৰেণ্ট দিয়াৰ কাৰণে চলটো বাঢ়ি গ'ল, সেইটো আকৌ আনক ধুৱক, আকৌ ইউজ কৰিব পাৰি। সাধাৰণতে কোকোপিট 12ৰ পৰা 14 ঘণ্টা পানীত তিয়াই থৈ 3-4 বাৰ পৰিষ্কাৰ পানীৰে ধোৱা হয়। এই কাম মহিলা শ্ৰমিকসকলে অতি দক্ষতাৰে কৰে। এই সম্পৰ্কত আমি লগ পোৱা মহিলা শ্ৰমিকসকলে এনেদৰে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে। আপোনালোকে ইয়াত এইখন ফাৰ্মত কেতিয়াৰ পৰা কাম কৰি আছে? আজি 3 মাহ হৈ গ'ল ইয়াত কাম কৰি থকা। কি কৰি আছে আপোনালোকে? প্ৰথমতেতো আমি কৰিলোঁ ড্ৰাগনটো কেনেকৈ ৰুব লাগে সেইটো শিকিলোঁ। ড্ৰাগন ফ্ৰুটটো হয়। দ্বিতীয়ত শিকিলোঁ আমি কোকোপিটটো লৈ আনি দিলে আমাক কেনেকৈ আমি কৰিব লাগে নালাগে সেইটো শিকিলোঁ। কোকোপিটৰ ক্ষেত্ৰত কি কৰে আপোনালোকে? প্ৰথমত আমি আনি পেলাই এতিয়া টেংকিত দিওঁ, দি পেলাই পানী দি ধুব লাগে, ধুই পেলাই আকৌ নেটত উঠাই দিওঁ, নেটত উঠাই থৈ পেলাই আকৌ তাতে পানী দি ধুব লাগে। শুকাবলৈ দিয়ে নেকি? নাই, নেটত উঠাই পেলাই আকৌ আমি পানী দি ধুই পেলাই অলপ আকৌ ধুই পেলাই ধুই পেলাই তেতিয়া চেক কৰিব, তাৰপিছতহে আমি আকৌ টিপালত। আপোনালোকে নিজে কৰে নে? নাই, সিহঁতে কৰি দিয়ে আমাক। সেইটো আমি এতিয়ালৈকে শিকা নাই, বাকীখিনি শিকিছোঁ। তাৰপিছত আমি উলিয়াই দিওঁ ইয়াত শুকাবলৈ, শুকাই হৈ যোৱাৰ পিছত আমি পলিথিনত ভৰাই পেলাই ভিতৰত লৈ যাওঁ। কেইদিন শুকুৱাই আপোনালোকে? এদিনতে শুকাই যায়। এদিনতে শুকাই যায়। তাৰপিছত পলিথিনৰ বেগত ভৰাই পলিথিনত ভৰাই কেনে ভিতৰত সোমাই দিওঁ। ভিতৰত কি কাম কৰে আপোনালোকে? ভিতৰততো প্ৰথমতে আমি পলিথিনত পুলিটো ৰোৱনি কৰিলোঁ, ৰোৱনি কৰি হৈ যোৱাৰ পিছত প্ৰুনিং কৰিব দিয়ে। প্ৰুনিং কৰাৰ পিছত যেতিয়া গছটো অলপ ডাঙৰ হয় তাৰপিছত আমাক ক্লিপ লগাব দিয়ে, ক্লিপ লগাইছোঁ। ইয়াৰ পৰা আপোনালোকে বহুতখিনি কাম শিকিছে। আগতে আপোনালোকে এইবোৰ কাম কৰিছিলেনে? আগতে আমি কৰা নাই। কৰা নাছিলে, নতুনকৈ শিকিছে গোটেইখিনি? গোটেইখিনি নতুনকৈ আমি শিকিলোঁ, নতুনকৈ সোমাইছোঁ ইয়াত। মাটিৰ পৰিৱৰ্তে কোকোপিট ব্যৱহাৰৰ বহু উপযোগিতা আছে। অৰ্গাফাৰ্মৰ সম্পূৰ্ণ কৃষিকাৰ্যত কোকোপিটৰ ব্যৱহাৰ কৰি আহিছে। ইয়াৰ সুবিধা সম্পৰ্কত উদ্যান শস্য সঞ্চালকালয়ৰ মহকুমা কৃষি বিষয়া শ্ৰী বিপুল দাসে এনেদৰে বহলাই কয়। মই বৰ্তমান ইয়াত য'ৰ পৰা কৈ আছোঁ এইটো একচুৱেলি অৰ্গা ফাৰ্মৰ এইটো প্ৰডাকশ্যন চেণ্টাৰ। তো তেওঁলোকে দুটা বেছিক কনচেপ্টৰ ওপৰত এইটো ফাৰ্মখন খুলিছে। প্ৰথম কথা, গোটেই বস্তুখিনি তেওঁলোকে জৈৱিকভাৱে প্ৰস্তুত কৰিব। দ্বিতীয়তে তেওঁলোকে যিখিনি প্ৰস্তুত সামগ্ৰী কৰিব সেইখিনি কিন্তু মাটিত ৰোপণ নকৰে, সেইখিনি তেওঁলোকে কোকোপিট বা আদাৰ চব মিডিয়াত তেওঁলোকে ৰোপণ কৰিব। ইয়াত যে দেখিছে এইবিলাক আমাৰ তেওঁলোকে কোকোপিট আনি এইবিলাক প্ৰস্তুত কৰি আছে। যেতিয়া কোকোপিটটো কিনি আনে তেতিয়া একচুৱেলি ইয়াৰ EC বুলি কয়, ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি জেনেৰেলি এইবিলাক কোকোপিটৰ 1.5% থাকে। তো জেনেৰেলি 1.5%ত কোনো শস্য ভালকৈ গ্ৰোথ নলয়। ইভেন এই পাৰ্চেণ্টেজটো আপোনাৰ 0.5ৰ তললৈ যাব লাগে। তো বহুত ক্ষেত্ৰত এইবিলাক তেনেকুৱা 0.5 তলৰ পোৱা যায়, কিন্তু সেইবিলাক বহুত দাম। ইমান ডাঙৰ ফাৰ্মত সেইবিলাক ইউজ কৰিব লাগিলে বহুত খৰচ বেছি হৈ যায়। গতিকে খৰচটো কমাবৰ কাৰণে তেখেতসকলে কি কৰিছে, যিটো ধৰক জেনেৰেল কোকোপিট সেইটো কিনি আনিছে, কিন্তু তেওঁলোকে কোকোপিটটোৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কমাবৰ কাৰণে এইটো ৱাছ কৰিব লাগে। ৱাছৰ এটা জেনেৰেল নিয়ম আছে, দুটা হ'ল যে ইয়াত EC মেটাৰত চালে গম পায় তাৰ কিমান পাৰ্চেণ্টেজ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি আছে। কিন্তু আমাৰ সৰ্বসাধাৰণ যিবিলাক কৃষক তেখেতসকলৰ হাতত এই EC মিটাৰটো নাথাকিবও পাৰে, আৰু থাকিলেও চাবলৈ তেওঁলোকে ইমান ইজিলি চাবলৈ বা ইমান ইজিলি ডিটেক্ট কৰিবলৈ তেওঁলোকৰ সক্ষম নহ'ব পাৰে। সেইকাৰণে এটা ভিজুৱেল অবজাৰভেশ্যনৰ কথা মই কৈ দিছোঁ। এইটো একচুৱেলি কোকোপিট ব্লকবিলাক টুকুৰা কৰি পানীত একদিন 12ৰ পৰা 24 ঘণ্টা তিয়াই থ'ব লাগে। তাৰপিছত এইটো ৱাছ কৰিব লাগে। ৱাশ্বিং নিয়মটো এনেকুৱা 3 to 4 টাইমছ ৱাছ কৰিব লাগে। ৱাছ কৰাৰ পিছত আপুনি যেতিয়া দেখিব লাষ্টত শেষত যেতিয়া তাৰ পৰা পানীৰ বৰণটো, যিটো ৱাছ কৰাৰ পিছত পানী ধোৱাৰ পিছত পানী ওলাই আহে, সেই পানীটো যেতিয়ালৈ ৰঙচুৱা হৈ থাকিব আপুনি গম পাব EC লেভেলটো উপযুক্ত পৰিমাণৰ লেভেললৈ অহা নাই। যেতিয়া আপুনি দেখিব যে এই পানীটো বগা হৈ গ'ল, ঠিক কাপোৰ ধোৱা ছিষ্টেমৰ দৰে, যেতিয়ালৈ ফেন থাকিব আপুনি গম পাব তাত চাৰ্ফৰ কিছু মিহলি হৈ আছে। ঠিক সেইদৰে পানীটো যেতিয়া সম্পূৰ্ণ বগা হ'ব তেতিয়া আপুনি ভিজুৱেলি ভাবিব যে তাৰ EC ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো 0.5ৰ তলত গৈছে। আৰু এখেতসকলে কিন্তু এইটো EC মিটাৰ ব্যৱহাৰ কৰে। তেওঁলোকৰ যেতিয়া ইয়াৰ পৰিমাণ 0.4, 0.3 হৈ যায়, এইটো ব্যৱহাৰৰ কাৰণে উপযোগী হয়। আৰু এইটো তাৰপিছত তেওঁলোকে তাৰ পৰা নি এৰাতি পানীটো নেটত
মোনা টাইপৰ হেৰিত থৈ দিয়ে, পানীটো নিজৰি যায়। নেক্সট ডে এইটো ৰ'দত দি এইটো দেখিছে এইবিলাক যে ৰ'দত শুকাইছে, এইটো যেতিয়া কমপ্লিট শুকান হৈ যাব তেতিয়া ইয়াত পেকেটত ভৰাই তাত পুলি ৰোৱাৰ কাৰণে উপযুক্ত সময় হৈ যায়। অসমৰ অৰ্থনীতিৰ মূল স্তম্ভ হ'ল কৃষিখণ্ড। সেইবাবে কৃষি আৰু আনুষংগিক খণ্ডসমূহৰ বিকাশৰ জৰিয়তে আমি এক শক্তিশালী বুনিয়াদ গঢ়ি তুলিব পাৰোঁ। কৃষিকাৰ্যৰ সফলতা মূলতঃ একক চিন্তা আৰু উদ্যমিতাৰ ওপৰত নিৰ্ভৰ কৰে। অসমৰ কৃষিখণ্ডলৈ নৱপ্ৰজন্ম আগবাঢ়ি অহাটো অতি শুভ লক্ষণ। এই পৰম্পৰাই অসমৰ কৃষিখণ্ডক অনাগত দিনত অধিক আগবঢ়াই নিব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के
हर रास को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।